সিংগাপুৰত গৈও সুশিক্ষা নললে হিমন্ত বিশ্ব শৰ্মাই সৌন্দৰ্যবৰ্ধন কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ মন মগজুৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ পিছতে ৰাইজৰ দলৰ সংবাদমেল ধুবুৰীত বদৰুদ্দিন আজমলৰ ভেটি মাৰ যোৱাৰ লগে লগে ভবা হৈছিল অসমত অন্ত পৰিল সাম্প্ৰদায়িক ৰাজনীতি কিন্তু ফলাফল ঘোষণাৰ পিছতে ৰকিবুল হুছেইনক লৈ নতুনকৈ সাম্প্ৰদায়িক ৰাজনীতিৰ সূচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰকিবুল হুছেইন ধুবুৰীৰ পৰা 10 লাখ ভোটত জয়লাভ কৰাটো অসমৰ বাবে শুভ লক্ষণ নহয় মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ সৰব হৈ পৰে ৰাইজৰ দল আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যিজন মানুহে ইমান দিনে আজমলৰ ভয় খুৱাই অসমীয়া মানুহৰ ভোট লৈ আছিল আৰু যিজন মানুহে কেৱল আজমলকে অসম আৰু অসমীয়া মানুহৰ বিভীষিকা বুলি কৈ আহিছিল সেইজন মানুহে এতিয়া আজমল হৰাৰ আনন্দ নকৰি ৰকিবুল হুছেইনৰ বৃহৎ বিজয় অসমীয়াৰ বাবে অশনি সংকেত বুলি কৈছে বিজেপিয়ে ইমান দিনে বদৰুদ্দিন আজমলৰ কথা কৈ বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে প্ৰাসংগিক কৰি ৰাখি যি ৰাজনীতি কৰি আছিল সেই ৰাজনীতিৰ এতিয়া পতন হ'ল আৰু সেই কাৰণেই আজি এটা কথা স্পষ্ট হৈছে মুখ্যমন্ত্ৰীৰ বক্তব্যত যে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কৈছে যে ৰকিবুল হুছেইনৰ জয় বৃহৎ জয়ে অসমৰ কাৰণে অশনি সংকেত আনিছে অৰ্থাৎ বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়ে অসমৰ কাৰণে অশনি সংকেত আনিছে কাৰণ এয়া অসমৰ তেখেতৰ মুখতে কৈছে অসমৰ কাৰণে কিন্তু সঁচা অৰ্থত সেয়া বিজেপিৰ কাৰণে অশনি সংকেত ৰাছেল হুছেইনে কয় অসমত মৌলবাদী বীজ ৰোপণ কৰা বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়ে হিমন্ত বিশ্ব শৰ্মাক মনোকষ্ট দিছে ইপিনে ৰাছেল হুছেইনে কয় যে মুখ্যমন্ত্ৰীয়ে যোৱা এটা দশক ধৰি অসমত যি বিভাজনৰ ৰাজনীতি কৰি আহিছে সেয়া আজমলৰ পৰাজয়ৰ লগে লগে অন্ত পৰিল ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীৰ মন্তব্য মুখ্যমন্ত্ৰীজনে কৈছে যে নগাঁও আৰু ধুবুৰীৰ জয় অসমৰ বাবে অশনি সংকেত আসলতে আজমলৰ পতন বিজেপিৰ বাবে যে অশনি সংকেত হৈছে সেইটো এতিয়া স্পষ্ট হৈ পৰিছে আৰু সেইবাবে মুখ্যমন্ত্ৰীজনে এতিয়া প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে তেখেতে যোৱাকালি যি বক্তব্য ৰাখিছে যে অসমৰ নগাঁও আৰু ধুবুৰীত যি বৃহৎ জয়লাভ এয়া অসমৰ কাৰণে অশনি সংকেত এয়া আচলতে অসমৰ কাৰণে অশনি সংকেত নহয় এই বদৰুদ্দিন আজমলৰ যি পতন এই পতনৰ কাৰণে বিজেপিৰ কাৰণে এয়া অশনি সংকেত ৰাইজৰ দলৰ অভিযোগ অসমৰ মুখ্যমন্ত্ৰীজনে ধৰ্মৰ ৰাজনীতিৰ বাহিৰে আন কোনো কথা বুজি নাপায় এই সন্দৰ্ভত ৰাছেল হুছেইনে কয় কোনো ধৰণৰ ধনাত্মক কামৰ জৰিয়তে তেওঁ ভোট বিচাৰিব নোৱাৰে কাৰণ বিগত সময়ছোৱাত তেওঁ আৰু তেওঁৰ কেইজনমান বিশেষ সংগীয়ে অসমত বাৰে বাৰে ধৰ্মৰ প্ৰসংগটো ৰাজনীতিৰ ক্ষেত্ৰখনলৈ টানি আহিছে ইপিনে বিজেপিত দেখা দিয়া নপুৰণি সংঘাতক লৈ ৰাছেল হুছেইনে কয় যে যোৱা সময়ছোৱাত মৃণাল শইকীয়া ৰাজেন গোহাঁই অশোক শৰ্মাৰ দৰে পুৰণি বিজেপি নেতাৰ বক্তব্যত এটা কথা স্পষ্ট হৈছে যে এই মুখ্যমন্ত্ৰীজনে নিজৰ দলটোকে সুচাৰুৰূপে চলাব পৰা নাই তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীজনে অসমৰ দৰে এখন জটিল জনগাঁথনিৰ ৰাজ্য কেনেকৈ পৰিচালনা কৰিব সেইটো আজিৰ দিনত অসমবাসীৰ বাবে লাখটকীয়া প্ৰশ্ন নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট